মাৰ্কেটত ডাঙৰ মুভমেণ্ট হোৱাতকৈ স্কেল্পিং কৰাটো বহুত ভাল বুলি মই ভাবোঁ আৰু মই নিজেই স্কেল্পিং কৰোঁ। মিনিমাম প্ৰিভিয়াছ ডেটা চাই কিনে 9:30 to 10:45 নাইবা 11লৈকে বহা, ধুনীয়াকৈ স্কেল্পিং কৰি ছিষ্টেম অফ কৰি ওলাই যোৱা। দিনটো বহিব লগা নাই, দিনটো বহিলে আপুনি প্ৰফিটেবল ট্ৰেডাৰ কেতিয়াও হ'ব নোৱাৰে। ঠিক আছে, এতিয়া মই দেখাই আছোঁ ট্ৰিক এটা। এইটো হ'ল বেংক নিফটিৰ ফিউচাৰ চাৰ্ট। ঠিক আছে, যিকোনো নাম্বাৰ কেনেকুৱা ধৰক 40,500, 49,500 নাইবা 50,000 এনেকুৱা নাম্বাৰবোৰ মানে চেণ্টিমেণ্টেল নাম্বাৰ হয়। ঠিক আছে, তো 50,000ত ইয়াতে তাৰমানে কি ৰেজিষ্টেঞ্চ লৈছে। ঠিক আছে, এতিয়া পুট ছাইড আৰু কল ছাইড চোৱা। এতিয়া চোৱা পুট ছাইডত 50,200ৰ পুট এইটো হয়নে নাই? তো ইয়াতে চা ক'ৰ পৰা ছাপৰ্ট লৈছে 425 হয়নে নাই? আৰু ইয়াতে কল ছাইডৰ এইটো লগাই লৈছোঁ 49,800। ইয়াতে ক'ৰ পৰা ছাপৰ্ট ক'ৰ পৰা ৰেজিষ্টেঞ্চ লৈছে 507, সেইটো লেভেলৰ পৰা হয়নে নাই? তো যেতিয়া সেইটো লেভেল যাব, যেতিয়া এইটো লেভেল যাব, তো এইটো লেভেলত কি পৰিলে 50,000, এৰাউণ্ড 50,000 পৰিলে। তো 50,000ত যিবিলাক চেলাৰ আছে চেলাৰৰ SL হিট হ'ব। তো SL হিট হ'লে মাৰ্কেট ক'ত আহিব? উল্টা ছাইড যাব, ৰিভাৰ্চ হ'ব। তো স্কেল্পিঙৰ কাৰণে ৰিভাৰ্চে লাগে আমাক। তো ইয়াতে আহিছে, আহি কিনে ৰিভাৰ্চ হৈছে হয়নে নাই? ধুনীয়া আপুনি 20-30 পইণ্ট 50 পইণ্ট লৈ কিনে ওলাই যাওক মাৰ্কেটৰ পৰা, খতম।